গোসাইগাঁওয়ে শক্তি বাড়ালো বিপিএফ। কচুগাঁওয়ে বিপিএফ এর যোগদান সভা, ৩০০ শতাধিক লোকের বিপিএফ এ যোগদান। ইউপিপিএল, তৃণমূল এবং অন্যান্য দল ছেড়ে বিপিএফ এ যোগ। বিপিএফ বিধায়ক রবিরাম নার্জারির হাত ধরে যোগদান। নতুন সদস্যদের ফুলাম গামছা, দলীয় গামছা দিয়ে স্বাগত জানানো হয়। সঁচাকৈ আমাৰ কাৰণে এটা খুব মানে কি কয় সন্তোষজনক এটা বিষয়। আমি সঁচাকৈ উৎফুল্লিত হৈছোঁ যে আমাৰ আদিবাসী সম্প্ৰদায়ৰ তেখেতসকলে 145 জন আমাৰ দললৈ যোগদান কৰিছে, সান্তাল সম্প্ৰদায়ৰ মানুহবিলাকে। আৰু ইয়াৰ লগতে আমাৰ 100 জন মান বড়ো সম্প্ৰদায়ৰ যিসকলে ইউপিপিএল কৰা, এই সকলে আজি আমাৰ বিপিএফ দলত যোগদান কৰিছে। টোটেল 250ৰ অধিক মানে ইউপিপিএল দলৰ পৰা, বিজেপি দলৰ পৰা আহি পেলাই বিপিএফ দলত যোগদান কৰিছে। আৰু তেওঁলোকে মানে যিকোনো প্ৰকাৰে বিপিএফ দলকে চৰকাৰত আনিবৰ কাৰণে বিপিএফ দলৰ হৈ আজিৰ পৰা কাম কৰিব। এটাই মাত্ৰ সিদ্ধান্ত তেখেতসকলৰ যে যিকোনো প্ৰকাৰে বিপিএফ দলে চৰকাৰত আহিব লাগে। আৰু ইয়াৰ কাৰণে তেওঁলোকে বিপিএফ দলৰ লগত যোগদান কৰিছে। এইটো ৰাজনৈতিক দলবিলাকৰ এটা কেৰেক্টাৰ হয়, মানে একত্ৰিত শক্তি কেনেকৈ বিভাজন কৰি নিজৰ ক্ষমতা ইয়াত প্ৰতিষ্ঠা কৰিব পাৰে। ইয়াৰ কাৰণে শক্তিশালী ৰাজনৈতিক দলবিলাকে সদায় অহৰহ চেষ্টা চলায়, আৰু সেইটোৱে আমাৰ মাজত হৈ আছে। এতিয়া বিটিচি অঞ্চলত বড়ো ৰাজনীতি আজি বিভাজিত যদি হৈ আছে, নিশ্চয় মানে বাহিৰা শক্তিৰো এটা ইয়াত প্ৰভাৱ আছে। বাহিৰা যিবিলাক মানে শক্তি, এই শক্তিবিলাকে উদগনি যোগাইছে। গতিকে ৰাজনৈতিক দল হিচাপে আজি শক্তিশালী স্থানীয় দলবিলাক